বন্ধুসকল PMAYGৰ ঘৰ নিৰ্মাণৰ সময়ত চৰকাৰে আপোনাক জব কাৰ্ডৰ জৰিয়তে 95 দিনৰ টকা দিয়ে। বহুতে অভিযোগ কৰিছে যে তেওঁলোকক এই টকা দিয়া হোৱা নাই। এই টকা পাবলৈ হলে আপোনাৰ জব কাৰ্ড থাকিব লাগিব। জব কাৰ্ড এক্টিভ থাকিব লাগিব। জব কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব। আজি দেখুৱাম আপোনাৰ জব কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক আছে নে নাই কেনেকৈ চাব। বন্ধুসকল ইয়াৰ বাবে প্ৰথমে আপোনালোকে গুগলত গৈ MGNREGA বুলি লিখিব লাগিব। পিছত সাৰ্চ বাটনত ক্লিক দিব। এনেকৈ আহিব স্ক্ৰিনত। এয়া চাওক মহাত্মা গান্ধী এনৰেগা হেডলাইনত আহিছে আৰু URL টো চাই ল'ব https://nrega.nic.in এইটো লিংকহে কেৱল খুলিব। ইয়াত হেডলাইনত ক্লিক দিলে ৱেবছাইট ওপেন হৈছে। মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট 2005 এয়া আমি তললৈ আহিম। ইয়াত চাওক ৰিপৰ্টছত ক্লিক দিব। ইয়াত চাওক এটা নাম্বাৰ আহিছে। এইটো নাম্বাৰৰ পৰা এইটো মাইনাছ কৰিলে কিমান হ'ব। বক্সত টাইপ কৰি ভেৰিফাই কোড। ইয়াত ফাইনেন্সিয়েল ইয়াৰ যিটোৱে থাকক কোনো কথা নাই। ষ্টেট নেম সিলেক্ট কৰিব। এতিয়া ইয়াত চাওক নম্বৰ 1ত R1 means report 1 beneficiary details। ইয়াত জব কাৰ্ড সম্পৰ্কীয় বিভিন্ন ধৰণৰ ডিটেইলছ পাব। আমি চাম কাৰ জব কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক হোৱা নাই। এইটো চাবলৈ হলে আমি 3 নম্বৰ ইয়াতে ক্লিক দিব লাগিব। এয়া চাওক ডিস্ট্ৰিক্ট ওয়াইজ গোটেই কেইখন ডিস্ট্ৰিক্টৰ টোটেল আধাৰ কাৰ্ড, তাৰ ভিতৰত কিমানখনৰ লগত আধাৰ কাৰ্ড লিংক হৈছে, কিমানখন ভেৰিফাই হৈছে, কিমানখন আধাৰ কাৰ্ডৰ লগত লিংক হোৱা নাই, পাৰ্চেণ্টেজ কিমান হৈছে, গোটেইখিনি তথ্য এইটো টেবুলত আছে। আপুনি এতিয়া আপোনাৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰি আপোনাৰ পঞ্চায়তৰ ডাটাৰ ভিতৰত সোমাই গৈ চাব পাৰিব আপোনাৰ জব কাৰ্ডখনৰ লগত লিংক হৈছে নে নাই। এতিয়া মই উদাহৰণস্বৰূপে লৈছোঁ বিশ্বনাথ ডিস্ট্ৰিক্ট। ইয়াত চাওক ব্লক আহিছে। মই বিশ্বনাথ ডিস্ট্ৰিক্টৰ বাগমাৰা ডিস্ট্ৰিক্ট ললোঁ উদাহৰণ হিচাপে। ইয়াত চাওক বাগমাৰা ডিস্ট্ৰিক্টৰ বাগমাৰা ব্লকৰ গোটেই কেইখন পঞ্চায়তৰ লিষ্ট আহিছে। এই পঞ্চায়তৰ লিষ্টত সেই আগৰ নিচিনাকৈ ৰিপৰ্ট এটা পঞ্চায়তত কিমানখন জব কাৰ্ড আছে, আধাৰ কাৰ্ডৰ লগত সংযোগ কিমান হৈছে, কিমানখন ভেৰিফাই কৰা হৈছে আৰু আধাৰ কাৰ্ড নথকাকৈয়ে কিমানখন আছে। এতিয়া আধাৰ কাৰ্ড যাৰ লগত লিংক হৈছে সেই তালিকাখন আমি চাব নোৱাৰোঁ। গতিকে আমি লিংক নথকা আধাৰ কাৰ্ড লিংক নোহোৱা লিষ্টখন চাম। সেই লিষ্টত যদি আপোনাৰ নাম আছে তেনেহ'লে আজিয়েই গৈ আপুনি পঞ্চায়তত আপোনাৰ আধাৰ কাৰ্ড জমা দি তেওঁলোকক অনুৰোধ জনাওক যে জব কাৰ্ডৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব লাগে। এয়া মই বৰজাৰণী এইটো উইথাউট আধাৰ নম্বৰ ইয়াত ক্লিক দিছোঁ। এই নাম্বাৰটোৰ ওপৰত ক্লিক দিছোঁ। এয়া চাওক এইখন তালিকা আহিছে। যিখন তালিকা হ'ল যিবোৰ জব কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংযোগ হোৱা নাই সেই তালিকাখন ওলাইছে। ইয়াত আপুনি স্ক্ৰল কৰি আপোনাৰ নাম চাব পাৰে, আপোনাৰ জব কাৰ্ড নম্বৰ আৰু জব চাই যদি এই তালিকাত আপোনাৰ নাম আছে তেতিয়াহ'লে আজিয়েই আপুনি পঞ্চায়তত গৈ আপোনাৰ আধাৰ কাৰ্ড জমা দি লিংক কৰিবলৈ অনুৰোধ জনাওক। ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলো জব কাৰ্ডধাৰীৰ ওচৰত এই ভিডিঅ' যায় আৰু তেওঁলোক সচেতন হয় কোনোবাই তেওঁলোকক বঞ্চিত কৰাৰ আগতে।